SSCGD 20টা কুৱেশ্যন 15 মিনিট 40 মাৰ্ক কি টপিক পঢ়িব লাগিব আৰু কি টপিক নপঢ়িলেও হ'ব মই তোমালোকক আজি সকলো কম সো ভিডিঅ'টো একদম শেষলৈ চাবা আৰু মই কথা দিলোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ পাছত তোমালোকৰ মেথছৰ প্ৰতি যি ভয় ই বহু পৰিমাণে কম হ'ব তাৰ আগতে আমি ইয়াৰে নটিফিকেশ্যনৰ বিষয়ে অলপ চাই লওঁ ইয়াৰ নটিফিকেশ্যন ওলাইছিলে 1 ডিচেম্বৰ 2025 আৰু ইয়াৰ লাষ্ট ডেট হয় 1 জানুৱাৰী 2026 যদি এক্সামৰ এক্সপেক্টেড ডেট চাওঁ তেতিয়া দেখো যে ই কি হ'ব ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল 2026 এক্সাম হ'ব ঠিক আছে সো এবাৰ যদি আমি ইয়াৰে পে স্কেল চাওঁ পে স্কেল কি হয় লেভেল 3 হয় 21060 ৰ পৰা 69100 ভিতৰত থাকিব সকলো পোষ্টৰ বাবে অল পোষ্টৰ কাৰণে এতিয়া আমি যদি ভেকেন্সি চাওঁ দেখো যে বিএসএফ ৰ কাৰণে মেলৰ 524 টা আছে আৰু ফিমেলৰ 92 টোটাল 616 টা পোষ্ট আছে ঠিক আছে সিএসএফ ৰ কাৰণে মেলৰ 13135 টা আৰু ফিমেলৰ 1460 টা টোটাল 14595 টা পোষ্ট আছে সিআরপিএফ ৰ মেলৰ 5366 টা আৰু ফিমেলৰ 124 টা টোটাল 5490 টা পোষ্ট আছে এসএসবি ৰ মেলৰ কাৰণে আছে 1674 টা পোষ্ট ফিমেলৰ কাৰণে কোনো ধৰণৰ পোষ্ট নাই টোটাল 1764 টা আইটিবিপি মেলৰ কাৰণে আছে 1099 টা পোষ্ট ফিমেলৰ কাৰণে আছে 194 টা পোষ্ট টোটাল 1293 টা পোষ্ট এয়াৰত মেলৰ কাৰণে আছে 1556 টা পোষ্ট ফিমেলৰ কাৰণে 150 টা টোটাল 1706 টা এসএসএফত মেলৰ কাৰণে 23 টা আছে ফিমেলৰ কাৰণে কোনো ধৰণৰ পোষ্ট নাই টোটাল 23 টা এতিয়া যদি আমি গ্ৰেন্ড টোটাল চাওঁ তেতিয়াহলে দেখো যে মেলৰ কাৰণে 23467 টা আৰু ফিমেলৰ কাৰণে 2020 টা পোষ্ট আছে অৰ্থাৎ টোটাল সৰ্বমুঠ মেল আৰু ফিমেলৰ কাৰণে একেলগে 25487 টা অৰ্থাৎ এসএসসি এ 25487 টা পোষ্টৰ কাৰণে এক্সাম পাতিব তাৰ পিছত এতিয়া যদি আমি এক্সাম প্যাটাৰ্ন চাওঁ তেতিয়াহলে কি দেখো যে the computer based exam will be consist of one objective type paper containing 80 question carrying 2 marks each with the following composition অৰ্থাৎ কি হয় কম্পিউটাৰ বেস এক্সাম হ'ব 80 টা কুৱেশ্যন থাকিব প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 2 মাৰ্ক কে থাকিব আৰু তলত দিয়া ধৰণ কম্পোজিশনত হ'ব অৰ্থাৎ কেইটা থাকিব 4টা পাৰ্ট থাকিব পাৰ্ট এ পাৰ্ট বি আৰু পাৰ্ট সি পাৰ্ট ডি পাৰ্ট এ থাকিব জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং য'ত কি থাকিব 20 টা কুৱেশ্যন থাকিব টোটাল 40 মাৰ্ক থাকিব পাৰ্ট বি থাকিব জেনাৰেল নলেজ এন্ড জেনাৰেল এৱাৰনেস য'ত 20 টা কুৱেশ্যন 40 মাৰ্ক পাৰ্ট সি এলিমেন্টাৰী ম্যাথমেটিক্স ইয়াতো 20 টা কুৱেশ্যন থাকিব 40 মাৰ্ক থাকিব আৰু পাৰ্ট ডি তোমালোকে ইংলিশ বা হিন্দী যিকোনো এটা সাবজেক্ট ল'ব লাগিব য'ত কি থাকিব 20 টা কুৱেশ্যন থাকিব টোটাল 40 মাৰ্ক থাকিব আৰু ইয়াৰ কাৰণে সময় কিমান থাকিব টোটাল সময় 60 মিনিট অৰ্থাৎ আমাৰ পাৰ্ট বি পাৰ্ট সি টোটাল কেইটা কুৱেশ্যন থাকিলে আমাৰ 80 টা কুৱেশ্যন 80 টা কুৱেশ্যনত কিমান থাকিব 160 মাৰ্কস থাকিব আৰু ইয়াৰ কাৰণে সময় কিমান থাকিব 60 মিনিট অৰ্থাৎ এটা পাৰ্ট কৰিবৰ কাৰণে আমাৰ তাত কিমান সময় থাকিব 15 মিনিট কে সময় থাকিব আৰু প্ৰতিটো কুৱেশ্যন ইচ কুৱেশ্যনৰ এগেইনষ্টত আমাৰ কিমান কে থাকিব যদি আমি ভাগ কৰো কিমান কে থাকে 45 সেকেন্ড কে আমাৰ সময় থাকে ঠিক আছে সো বিশেষকৈ মেথছৰ ক্ষেত্ৰত মেথছ আৰু ৰিজনিংৰ ক্ষেত্ৰত কি হয় তোমালোকে অংকটো কেনেকৈ কৰিব লাগে জানাৰ উপৰিও আমি কি কৰিব লাগিব শৰ্টকাট মেথড জানিব লাগিব নহলে কি হয় 20 টা কুৱেশ্যন 15 মিনিটত কৰাটো সম্ভৱ নহয় আমি যেটো স্কুলত জেনাৰেল মেথড শিকি আইছো সো আমি ইয়াতে কি কৰিম প্ৰতিটো কুৱেশ্যন মেথছৰ সাম টপিক ওয়াইজ সাম তাৰ পিছত প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰ সাম পিওয়াইকিউ সাম মই পিওয়াইকিউ ওয়াইজ টপিক ভাগ কৰি থৈছো তেনেকৈ সাম তাৰ পিছত কি কৰিম আমি তাৰ প্ৰতিটোৰে শৰ্টকাট মেথড সাম শৰ্টকাট যাতে আমি কি কৰিব পাৰো অতি কম সময়তে এনসাৰবোৰ কৰিব পাৰো এতিয়া আমি কি হয় সিলেবাসটো চাম সো এখন জেনাৰেল সিলেবাস নটিফিকেশন দিয়া আছে মই নটিফিকেশনৰ লিংকটো তলত দি দিম তাত ডাউনলোড কৰি ল'ব পাৰিবা নহলে মই মোৰ টেলিগ্ৰাম চেনেলত ইয়াক দি দিম তাৰ পৰাও লৈ ল'ব পাৰিবা তোমালোকৰ মই টেলিগ্ৰাম চেনেলৰ লিংকটো তলত দি দিম সো এতিয়া যদি মই সিলেবাসটো এনেকৈ ভাগ কৰিছো নাম্বাৰ ওয়াইজ তেতিয়াহলে কি হয় দিস সেকশন উইল ইনক্লুড কুৱেশ্যন অন মেথছৰ সিলেবাসত কি থাকিব 1 নম্বৰ থাকিব problems relating to number system 2 নম্বৰ কি আছে addition of whole number 3 নম্বৰ আছে decimal and fraction and relationship between numbers 4 নম্বৰ আছে fundamental arithmetical operation 5 নম্বৰ আছে percentage 6 নম্বৰ ratio and proportion 7 নম্বৰ average 8 নম্বৰ interest 9 নম্বৰ profit and loss 10 নম্বৰ discount 11 নম্বৰত mensuration 12 নম্বৰ time and distance 13 নম্বৰ ratio and time 14 নম্বৰ time and work etc এখন কি হয় আমাৰ নটিফিকেশন মতে দিয়া সিলেবাস হয় মই যেটো পিওয়াই কিবোৰ্ড আমি এনালাইজ কৰি মই কি কৰিছো ইয়া শৰ্ট কৰি অকল 10টা টপিকত
আমি জেনেৰেলি যিটো পঢ়ো তাৰে 10টা টপিকত গোটেই চিলেবাছটো কভাৰ কৰিছোঁ চ' আমি কি কৰিম 10টা টপিক পঢ়িম তাতে আমাৰ কি হ'ব গোটেই চিলেবাছটো কভাৰ হৈ যাব হোল চিলেবাছ ঠিক আছে চ' আমি সেই 10টা টপিক চাওঁ প্ৰথমটো কি হ'ব আমি প্ৰথমতে কি পঢ়িম সিম্পলিফিকেশ্যন বা সৰল কৰাৰ বিষয়ে পঢ়িম ঠিক আছে তাৰপিছত আমি কি 2 নম্বৰতে কি পঢ়িম এলচিএম এইচচিএফ লসাগু গসাগুৰ বিষয়ে পঢ়িম তাৰপিছত ৰেচিঅ' এণ্ড প্ৰপৰ্চন অনুপাত সমানুপাতৰ বিষয়ে পঢ়িম তাৰপিছত এভাৰেজ গড়ৰ বিষয়ে পঢ়িম 5 নম্বৰত আমি কি পঢ়িম পাৰ্চেন্টেজ 6 নম্বৰত প্ৰফিট এণ্ড লছ লাভ আৰু লোকচানৰ বিষয়ে পঢ়িম 7 নম্বৰ এছআই এণ্ড চিআই সিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট সৰল সুদ বা যৌগিক সুদ 8 নম্বৰ পঢ়িম টাইম এণ্ড ৱৰ্ক 9 নম্বৰত টাইম এণ্ড ডিষ্টেন্স 10 নম্বৰত মেনচুৰেশ্যন ঠিক আছে আমি এই 10টা টপিক পঢ়িম আৰু এই 10টা টপিকত পিওআই কোৰ যিমান কুৱেশ্যন আহে সব কি হয় কেনেকৈ এই 10টাৰ ভিতৰতে সোমাই মই তোমালোকক দেখাই দিম আমি পিওআই কিউ কৰিম পিওআই কি কৰিম আমি টপিক ওয়াইজ কৰিম ইয়াতে টপিক ওয়াইজ ভাগ কৰিছো নহয় তাৰ উপৰিও মই তোমালোকক কি হয় শিফট ওয়াইজ আৰু কি কৰিম ইয়াৰ ওয়াইজ কোনটো ইয়াৰত আহিছিলে মই তাকো সলভ কৰি দেখাম ঠিক আছে সো আমি এনেকৈ পঢ়িম আৰু আমি ইয়াতে কি কৰিম প্ৰত্যেকটো টপিক পঢ়াৰ আগতে ইয়াৰ লগত ৰিলেটেড আমাক যিখিনি এক্সট্ৰা টপিক লাগে সেইখিনিও মই তোমালোকৰ আগতে কৈ দিম আৰু আমি বেসিকখিনি আগতে পঢ়ি লম তাৰ পিছতহে আমি কি কৰিম কুৱেশ্যন সলভ কৰিম লগতে আমি ইয়াতে কি কৰিম সবতকৈ ইম্পৰ্টেন্ট আমি সবৰে কি কৰিম শৰ্টকাট শিকিম প্ৰতিটো আমি কি কৰিম শৰ্টকাট শিকিম যাতে আমি দেখাৰ লগে লগে কুৱেশ্যনটো সলভ কৰিব পাৰো 45 সেকেন্ডকে কম সময়ত ঠিক আছে সো আমি আজি অলপ সিম্পলিফিকেশনৰ বিষয়ে অলপ পঢ়িম নেক্সট ভিডিঅ'ত আমি ডিটেইলছত পঢ়িম আমি কেনেকুৱা কুৱেশ্যন আহিছে তাক চাম ঠিক আছে সো আমি যদি চাওঁ 2025 এসএসসি এক্সাম আৰম্ভ হৈছিলে 4 ফেব্ৰুৱাৰীৰ পৰা আৰু ফাৰ্ষ্ট শিফটত এটো কুৱেশ্যন আহিছিলে সিম্পলিফিকেশনৰ পৰা আৰু সেকেন্ড শিফটত এটো আহিছিলে ঠিক আছে সো এটোটা কুৱেশ্যন আমি সলভ কৰাৰ আগতে আমি কি জানিব লাগিব বদমাছ ৰুলৰ বিষয়ে জানিব লাগিব ঠিক আছে এতিয়া ইয়াতে বদমাছৰ আগতে জনাৰ আগতে আমি কি হয় সিম্পলিফিকেশন মানে কি হয় তাৰ বিষয়ে জানো সিম্পলিফিকেশনত কি হয় যোগ বিয়োগ পূৰণ হৰণ আৰু ব্ৰেকেট এই সকলোবোৰ একেলগে থাকে আমি কি কৰিব লাগে এই সকলোবোৰ নোহোৱা কৰি তাৰ এটা নিৰ্দিষ্ট ভ্যালু ওলাব লাগে এনেকুৱা ধৰণৰ এটা ভ্যালু ওলাই তেতিয়া এইবোৰ নোহোৱা কৰি দিয়া হয় সো আমি কি কৰিম এনেকুৱা যেতিয়া অংক দিয়া থাকিব তেতিয়া তাৰ পৰা আমি যোগ বিয়োগ পূৰণ হৰণ এইবোৰ নোহোৱা কৰি দিম আৰু তাৰ পিছত কি কৰিম ইয়াৰ এটা এনেকুৱা ভ্যালু ওলাম এতিয়া ইয়াতে চোৱা এটো হৰণ আছে এটো পূৰণ আছে এটো যোগ আছে এটো পূৰণ আছে আকৌ এটো বিয়োগ আছে ইয়াতে ব্ৰেকেটো আছে তিনিটা টাইপৰ আমি যেতিয়া কৰিম কোনটো আগতে নোহোৱা কৰিম সো তাৰ কাৰণে আমি কি কৰো বদমাছ ৰুল ইউজ কৰো সো এতিয়া আমাৰ ইয়াতে বদমাছ এটা যেটো বদমাছ ৰুল আছে তাৰে প্ৰতিটো আখৰে প্ৰতিটো এলফাবেটে একোটা ভ্যালু ডিফাইন কৰে যেনে বিএ কি হৈছে আমাৰ ব্ৰেকেট হৈছে ব্ৰেকেটটো আকৌ তিনি ধৰণৰ থাকে এটো প্ৰথম ছন্দবন্ধনী অসমীয়া ছন্দবন্ধনী বা ফাৰ্স্ট ব্ৰেকেট বুলি কোৱা হয় এটো কুটিল বন্ধনী বা সেকেন্ড ব্ৰেকেট বুলি কোৱা হয় বড় বন্ধনী বা থাৰ্ড ব্ৰেকেট বুলি কোৱা হয় ঠিক আছে ঠিক আছে ওৰে কি বুজায় অফ বুজায় ডিৰে ডিভিজন বা হৰণ বুজায় এমৰে মাল্টিপ্লিকেশন বা পূৰণ বুজায় এৰে এডিশন বা যোগ বুজায় এসেৰে সাবট্ৰেকশন বা বিয়োগ বুজায় ঠিক আছে সো আমি যেতি কেতিয়াবা পাহৰি যাও আমাক এনেকুৱা গোটেই অংকটো দিয়া আছে না যোগ বিয়োগ পূৰণ হৰণ এইবোৰ দিয়া থাকে আমি কোনটো আগতে কৰিম তাক মনত কৰিবৰ কাৰণে আমি কি কৰো সহজতে মনত ৰখা শব্দ বদমাছটো আমি মনত ৰাখো কোনটো আগতে কৰিম তেতিয়া আমি কি কৰো ইয়াৰ পৰা সহজতে উলিয়াই ল'ব পাৰো বিটো অৰ্থাৎ ব্ৰেকেটক আমি সবতকৈ আগতে কৰিম তাৰ পিছত কি থাকিলে অফ থাকিলে অফৰ কৰিম তাৰ পিছত ডিভিজন কৰিম তাৰ পিছত মাল্টিপ্লিকেশন কৰিম তাৰ পিছত এড কৰিম আৰু একদম লাষ্টত কিহৰ কাম কৰিম আমি সাবট্ৰেকশন অৰ্থাৎ বিয়োগৰ কাম কৰিম ঠিক আছে এতিয়া আমি যদি অংককিটা চাও আমাৰ ইয়াতে কি আছিল আমি ফাৰ্ষ্টতে এটো চাই লও ইয়াতে আমাক কি দিছে 16 + 10 ডিভাইডেড বাই 5 - 2 * 3 সো ইয়াতে আমি সবতকৈ আগতে কি কৰিম বদমাছৰ মতে আমি হৰণৰ কাম কৰিম এইটো কাম কৰিম সো অৰ্থাৎ 10ক 5 কে এবাৰ যাব আমাক দুইবাৰ যাব সো এটো আমাৰ গুটি গুছি গল তাৰ পিছত আমি কিহৰ কাম কৰিম যোগ বিয়োগ পূৰণ কোনটো কাম কৰিম আমি পূৰণৰ অৰ্থাৎ এটো কাটা যায় ইয়াতে কিবা 3 গুণ কিমান হ'ব আমাৰ 6 এতিয়া কি কৰিম আমি যোগগিটা এফালে যোগ কৰি লম 16 দিয়ে কিমান হ'ব 18 18 পৰা যদি 6 যায় কিমান থাকিব আমাৰ 12 সো আমাৰ ইয়াৰ এনসাৰ কিমান আহিব 12 আমাৰ 3 নম্বৰটো আমাৰ কি হৈ যাব শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে সো ইয়াতে আমি কি কৰিছো প্ৰথমতে কোনটো কৰিছো এটা জানিবৰ কাৰণে আমি কি কৰিছো বদমাছ ফৰ্মুলা ইউজ কৰিছো তে আমি গম পাইছো তেতিয়া তাক একফালৰ পৰা কৰি যাওঁতে আমাৰ শুদ্ধ উত্তৰ ওলাই আছে কিন্তু যদি আমি এটো গম নাপালো কোনটো চিনৰ কাম আগতে কৰিব লাগে তেতিয়া আমি কি কৰিলো 16 দহে কিমান হল আমাৰ 26 26ক 5 হৰণ যায় নেকি না যায় এটো 26ক 5 হৰণ কৰি থাকোতে আমাৰ বহুত টাইম গুছি গলে আৰু আমি আলটিমেটলি এটা কি পালো হয় ৰং এনসাৰ পালো হয় সো আমাৰ কি কৰিব লাগে সিম্পলিফিকেশন কৰিবৰ কাৰণে আমি কোনটো চিনৰ কাম আগতে কৰিম হেতু জানিব লাগে আৰু তাক আমি কিহৰ সহায়ত সহজতে মনত ৰাখিব পাৰো বদমাছ ৰুলৰ সহায়ত আমি অতি সহজতে মনত ৰাখিব পাৰো
ঠিক সেইদৰে এতিয়া যদি আমি এইটো কুৱেশ্যন চাওঁ ইয়াতে কি আছে যোগ বিয়োগ পূৰণ হৰণৰ উপৰিও তিনিটা বন্ধনী আছে এইটো কি আছিল আমাৰ ফাৰ্ষ্ট ব্ৰেকেট আছিলে এইটো আমাৰ সেকেন্ড ব্ৰেকেট আছিলে এইটো আকৌ আমাৰ কি আছে ফাৰ্ষ্ট ব্ৰেকেট আছে আৰু এইটো কি আছে আমাৰ থাৰ্ড ব্ৰেকেট আছে সো আমি ইয়াতে প্ৰথমতে কিহৰ কাম কৰো ফাৰ্ষ্ট ব্ৰেকেট সো ফাৰ্ষ্ট ব্ৰেকেট দুটা আছে দুটাৰ কাম আমি 7 পৰা 3 গলে ইয়াতে কিমান হ'ব 4 হ'ব থাৰ্ড এইটো গুছি গল ঠিক এইদৰে 48 8 ৰে ডিভাইড কৰিলে কিমান হ'ব আমাৰ 6 হ'ব সো আমি দুটা ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিলো এতিয়া আমি কিহৰ কাম কৰিম সেকেন্ড ব্ৰেকেট অৰ্থাৎ ইয়াৰে ভিতৰত থকাখিনি কাম কৰিম সো ইয়াতে 4 টো এটো হৰণে 4 ৰে 4 কাটা যাব থাকিব কিমান এটা 40 থাকিলে এটা 7 ৰে 49 গলে কিমান থাকিব 7 আৰু যোগ কৰিলে কিমান পাম আমি 47 পাম সো এটোৰ কাম হল ইয়াতে 6 থাকিলে এটা পুৰ মাজত কি আছে পূৰণ 47 এটোটা পূৰণ কৰিলে আমাৰ আনসাৰ হৈ যাব 7 into 6 42 2 হাতে 4 গল 6 4 24 4 কিমান হল 28 সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ টু আমি কি জানিব লাগে কোনখিনি আগতে কৰিব লাগে কোনটো পিছত কৰিব লাগে আমি যোগ বিয়োগ পূৰণ হৰণটো অতি সহজতে জানো যেতিয়া আমি কি নকৰো কোনটো কাম আগত কৰিব লাগে হেতু আৰু কোনটো পিছত কৰিব লাগে এটো যদি আমি ভুল নকৰো আমাৰ সিম্পলিফিকেশনৰ আনসাৰটো অতি সহজতে ওলাই যায় আৰু ভুল নহবৰ কাৰণে আমি কি কৰো বদমাছ নামটো মনত ৰাখিলে হৈ যায় তোমালোকে যদি কেতিয়াবা অলপো কনফিউজ হোৱা বদমাছটো লিখি লবা তাৰ পিছত কোনটো আগতে কোনটো পিছত চেক কৰিবা অতি কম সময়তে ইয়াক সলভ কৰিব পাৰিবা ইয়াতে অলপ টাইম বেছি লাগিছে মই তোমালোকক ইয়াতকো অতি কম সময়ত কি দৰে কৰিব একদম শৰ্টকাটত তাৰ কাৰণে মই তোমাক কি কাম আমাৰ ইউনিট ডিজিটৰ এটা ইউনিট ডিজিটৰ এটা কি আছে শৰ্টকাট ফৰ্মুলা আছে হেতু কাম তাৰ বাহিৰে আছে কি আছে আমি ক্যান্সেলেশন ল আছে এটু কাম হেতুটো হতি হেতু এপ্লাই কৰিব পাৰি এটা এপ্লাই কৰি একদম কম সময়ত 5 সেকেন্ডত বা 10 সেকেন্ডত তুমি ইয়াৰ আনসাৰটো উলাই দিব পাৰিবা এটু আমি নেক্সট ভিডিও ঠিকিম যেতিয়া আমি সিম্পলিফিকেশন কন্টিনিউ কৰিম ঠিক আছে সো তোমালোকৰ যদি ভিডিওটো ভাল লাগিলে তেনেহলে ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবা লগতে তোমালোক কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আজিলৈ ইমানে ধন্যবাদ